নিশ্চয়কৈ ৰাজদীপ ক'ব লাগিব এইটো এটা অতি শুভ পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি ভোটদাতা ৰাইজৰ সঁহাৰি যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। পুৱা 7 বজাৰ পৰা আমি পৰিৱেশবিলাক দেখুৱাই আছোঁ। ইয়াৰ আগতে মই য'ত উপস্থিত আছিলোঁ এটা সংখ্যালঘু বসতি প্ৰধান অঞ্চলৰ ভোটগ্ৰহণ কেন্দ্ৰ আৰু তাত প্ৰায় 99% লোকেই ভোটগ্ৰহণ কেন্দ্ৰটোত আহি তেওঁলোকে অৱস্থান কৰা দেখিবলৈ পাইছিলোঁ। আৰু এইটো এটা হ'ল সাধাৰণ অনুসূচিত জাতিৰ লোকসকলৰ এটা ভোটগ্ৰহণ কেন্দ্ৰ। ইয়াত বিভিন্ন স্থানৰ লোকসকলো আহিছে আৰু ইয়াতো দেখুৱাইছোঁ যে যথেষ্ট উৎসাহ এই ভোটগ্ৰহণ কেন্দ্ৰত। প্ৰায় 1133টা ভোট আছে, 2টা কেন্দ্ৰ আছে ইয়াত। ঠিক তেনেধৰণে আনটোতো 1100ৰ ওপৰত ভোট আছে প্ৰতিটো কেন্দ্ৰত আমি দেখুৱাইছোঁ। আৰু পুৱাৰে পৰা অতি দীঘলীয়া শাৰী প্ৰাৰ্থীও আছে, প্ৰাৰ্থীসকলো আহিছে। তেওঁলোকে ভোটদান কৰি ইতিমধ্যে 2-এজন গুচি গৈছে, 2-এজন আছে। আমি এগৰাকী প্ৰাৰ্থী পাইছোঁ, প্ৰথমতে তেওঁৰ কাষলৈ আহিছোঁ। কেনেকুৱা আজিৰ দিনটোত কেনেকুৱা ধৰণৰ আশা এটা আছে? ৰাইজে কিয় ভোট দিব বুলি ভাবে আপোনাৰ? ৰাইজে এতিয়া স্বচ্ছ বিচাৰিছে, মানে সঁচা বিচাৰিছে। সঁচা প্ৰতিনিধিত্ব কৰি পেলাই তেওঁলোকক কেনেকৈ এজন আগবঢ়াই নি পেলাই সমাজৰ কাৰণে কাম কৰিব পাৰে। সত্য শুদ্ধ আৰু নিষ্ঠাভাৱে তেওঁলোকে ওলাই আহিছে, ভোট সাব্যস্ত কৰিব। আৰু এটা কথাই বিচাৰিছে, সম অধিকাৰ, সম বিকাশ আৰু সম উন্নয়নটো বিচাৰিছে সকলো গাঁৱৰ ৰাইজে। আজি আমাৰ পানীগাঁও এই পঞ্চায়তৰ যিটো 10টা নিৰ্বাচনটোত এটা কথা আমি লক্ষ্য কৰিছোঁ, চব চিনাকি। আপোনাৰ লগৰজন যিজন উঠিছে তেওঁ চিনাকি, কিছুমান ঘৰুৱা সম্পৰ্কীয়। কেনেকুৱা লাগে বাৰু এই পৰিৱেশটো? ফূৰ্তি লাগিছে, ভাল লাগিছে। সকলোৱে সম অধিকাৰ আছে, সকলোৱে ভোটটো সাব্যস্ত কৰিব আৰু তেওঁলোকে যেনেধৰণে ভাবিছে তেনেকৈ কৰিব। আমি জয়প্ৰকাশ দাসক লগ পাইছোঁ, তেওঁ ভোট দিবলৈ আহিছে, প্ৰদেশ কংগ্ৰেছৰ নেতা। আৰু আমি জানিবলৈ যত্ন কৰিছোঁ কেনেকুৱা আজি কংগ্ৰেছক কেনেধৰণে সঁহাৰি আগবঢ়াব বুলি ভাবে? ৰাইজে স্বতঃস্ফূৰ্ত সঁহাৰি জনাইছে। বিশেষকৈ বিজেপি চৰকাৰৰ দিনত যিধৰণে মূল্য বৃদ্ধি হ'ল আৰু বিভিন্ন ধৰণে উশাহ ল'বলৈ ভয় কৰা হ'ল। এতিয়া কিবা এটা কথা ক'লে গণতন্ত্ৰক যেনেকৈ হেঁচা মাৰি ধৰে, পুলিচ কেছ লগাই দিয়ে, প্ৰত্যেকটো কথাতে টেক্স, আৰু বিশেষকৈ মহিলাসকলক যিধৰণে ৰাম ঠগন দিলে, তেখেতলোকক লাখপতি বনাম বুলি কৈ যেনে ঠগন দিলে, এই গোটেই তাৰ বিৰুদ্ধে এটা আণ্ডাৰ কাৰেণ্ট আছে। আৰু তেখেতলোকে স্বতঃস্ফূৰ্তভাৱে এইবাৰ বিজেপিৰ পৰা পৰিত্ৰাণ বিচাৰিছে। আৰু লখিমপুৰত আমি ভাল পাইছোঁ যে এটা উৎসৱমুখৰ পৰিৱেশ হৈছে, গণতন্ত্ৰৰ উৎসৱ। মাইনৰিটি এলেকা বুলি নহয়, সকলো জাতি জনগোষ্ঠীৰ ভোটাৰ ওলাই আহিছে। আৰু বিশেষকৈ এইখন গাঁৱতে মই জন্মৰ পৰা ইয়াতে ভোট দি আছোঁ। আৰু ইয়াতো আমাৰ এটা পলিটিকেল হাবেই হয়, ইয়াত সদায় ৰাজনীতিৰ প্ৰত্যেকখনে নিৰ্ণয় কৰে। আৰু বিশেষকৈ যিধৰণে টেক্সৰ ওপৰত মানুহ উশাহ নিশাহ বাদে সকলোতে টেক্স, এই কাৰণে ৰাইজে এইবাৰ বিজেপিৰ বিৰুদ্ধে। সেয়া হ'ল জয়প্ৰকাশ দাস। আমি যদি পাওঁ বিজেপিৰ প্ৰাৰ্থী যদি আছে তেওঁৰ লগতো কিছু পৰিমাণে কথা পাতিবলৈ যত্ন কৰিম। প্ৰাৰ্থীগৰাকী যদি আছে, আপোনাৰ ওচৰলৈ আহিছোঁ। ৰাইজে কেনেধৰণৰ আশা কৰে এই নিৰ্বাচনটোৰ পৰা? কাৰণ পঞ্চায়ত নিৰ্বাচন বুলি ক'লে আন সকলো আছে। আমি এগৰাকী প্ৰাৰ্থী ইফালে দেখিছোঁ, তেওঁৰ কাষলৈও যাম। আৰু এই শাৰীটো দেখুৱাইছোঁ, কিমান দীঘলীয়া এটা শাৰী পুৱাৰে পৰা প্ৰত্যক্ষ কৰা হৈছে। এগৰাকী প্ৰাৰ্থী পাইছোঁ ভাৰতীয় জনতা পাৰ্টি, তেখেতৰ পৰা জানিবলৈ যত্ন কৰিম। আমি কংগ্ৰেছৰ কথাটো ল'লোঁ, তেওঁলোকক কিয় ভোট দিব তেওঁলোকে কৈছে। ভাৰতীয় জনতা পাৰ্টীক কিয় ভোট দিব বুলি ভাবে ৰাইজে? ভাৰতীয় জনতা পাৰ্টীয়ে যিখিনি উন্নয়নমূলক কাম কৰিছে সেইখিনি চাই ভোট দিব। ভাৰতীয় এতিয়া কেন্দ্ৰীয় চৰকাৰ, ৰাজ্যত চৰকাৰ আৰু পঞ্চায়তৰ ব্যৱস্থাটোত যদি ভাৰতীয় হয়, তেতিয়াহ'লে ইয়াত যিবিলাক আধৰুৱা কাম আছে সেইবিলাক পঞ্চায়তৰ থ্ৰুৱেদি কৰিবলৈ বেছি সুবিধা হ'ব। সেইকাৰণে আৰু যিবিলাক এতিয়া আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাননীয় আমাৰ মুখ্যমন্ত্ৰী, তেখেতে যিবিলাক পদক্ষেপ লৈছে, ধৰক এতিয়া আমাৰ ল'ৰা ছোৱালী পঢ়িবৰ কাৰণে যিটো এতিয়া 9-10ৰ ল'ৰা ছোৱালীক পঢ়িবৰ কাৰণে যিটো 300 টকাকৈ মাহিলী তেওঁলোকৰ এটা মানে আপুনি ক'ব খোজে যে চৰকাৰৰ লগত হাত উজান দিব। দাদা মই আপোনাৰ ওচৰলৈ আহিছোঁ। ভোটাৰৰ উৎসাহ যথেষ্ট দেখিছোঁ। ভোটাৰৰ উৎসাহ ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত অতি সন্তোষজনক। আজি এইখন বচাগাঁৱত প্ৰায় 80% জনতাই ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত থিয় হৈ ভোট প্ৰদান কৰিব। এইটো আপুনি লখিমপুৰৰ এখন আটাইতকৈ বৃহৎ গাঁও আৰু ইয়াত বহুতো ভোট কেন্দ্ৰ আছে, অকল এটা নহয়, বৃহৎ ভোট কেন্দ্ৰ আছে কেইবাটাও। আৰু য'ত 12,000তকৈ অধিক পৰিয়াল থাকে, তাত কিমান ভোট কেন্দ্ৰ হ'ব সেই কথা আমি উল্লেখ কৰিব নোৱাৰোঁ। কিন্তু কথাটো হ'ল একোটা ভোটগ্ৰহণ কেন্দ্ৰত প্ৰায় 1100 ওপৰত 1200 ওপৰত ভোটদাতা আছে। আৰু পুৱাৰে পৰা অতি দীঘলীয়া শাৰী প্ৰত্যক্ষ কৰা হৈছে। আৰু এই মুহূৰ্তত আমি দৃশ্য দেখুৱাই আছোঁ বচাগাঁৱৰ পৰা। এগৰাকী বৰ্ষীয়ান ৰাজনীতিক দেখিছোঁ। 1985 চনৰ অসম আন্দোলনৰ পৰা আপুনি পঞ্চায়ত নিৰ্বাচনত আছে। কেনেকুৱা আজি পৰিৱেশটো কেনেকুৱা লাগিছে? ইয়াত দেখিছোঁ ঘৰে ঘৰে পৰিয়ালৰ ভিতৰতে একোটা ভোট। ইমান সুন্দৰ
আমাৰ পানীগাঁও পঞ্চায়তত যিটো এটা শান্তিপূৰ্ণ এটা তাৰমানে নিৰ্বাচন অনুষ্ঠিত কৰিছে, আজি ভোট গ্ৰহণ কৰিছে ৰাইজে, আমি সেইটোত বহুত সুখী তাৰমানে। আৰু লগতেই আজি আমি প্ৰাৰ্থিত্ব দিছোঁ। দাদা এটা কথা লক্ষ্য কৰিছোঁ যে এওঁ এতিয়া প্ৰতিদ্বন্দ্বিতা কৰিছে, পৰিয়ালত আন এজনে কৰিছে, এই সমিল মিলেৰে প্ৰতিদ্বন্দ্বিতাটো কিবা এটা মজা আছে নহয় জানো? নহয়, এইটো সমিল মিলে, এইটো পৰিয়ালকেন্দ্ৰিক এটা ৰাজনীতিৰ চৰিত্ৰ থাকে, তাৰ ভিতৰত ৰাজনীতিটোৰ প্ৰাধান্য থাকে। গতিকে ৰাজনৈতিক প্ৰাধান্য হিচাপে তাৰমানে ইয়াত ধৰক আমি ভাৰতীয় জনতা পাৰ্টি, আমাৰ অসম গণ পৰিষদ, গণশক্তি মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে আমি থিয় কৰাইছোঁ। গতিকে এই পদুম ফুলৰ চিন, আৰু পদুম ফুলৰ চিনত একে পৰিয়ালত কংগ্ৰেছৰ মানুহ আছে, কংগ্ৰেছৰ মানুহ আছে, আৰু সম্প্ৰীতিৰ মাজেৰে সকলোৱে এটা নিৰ্বাচনটো তাৰমানে এতিয়া অনুষ্ঠিত হৈছে। আমি আশা ৰাখিছোঁ তাৰমানে এই নিৰ্বাচনটো শান্তিপূৰ্ণ। এয়া হ'ল ৰাজদ্বীপ গণতন্ত্ৰ আমি পোনে পোনে আপোনালোকক এয়া লখিমপুৰৰ পৰিৱেশ দিশলৈ